নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে মাইনৰিটি সাৰ্টিফিকেটৰ কাৰণে অনলাইন এপ্লাই কৰিব বিচাৰে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম যে আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে ধৰি লওক মাইনৰিটি সাৰ্টিফিকেটৰ বিষয়ে আপোনালোকে এতিয়ালৈকে শুনা নাই বা কিছুমানৰ কনফিউজন আছে যে মাইনৰিটি সাৰ্টিফিকেট মানে কি, মই এইটো আপোনালোকক প্ৰথমতে কৈ দিছোঁ। তাৰপিছত কিন্তু আপোনালোকক এপ্লাই কৰি দেখুৱাই দিম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব মাইনৰিটি সাৰ্টিফিকেট। মাইনৰিটি সাৰ্টিফিকেট মানে হৈছে আপুনি ধৰি লওক মাইনৰিটি সাৰ্টিফিকেট কিন্তু এটা চৰকাৰৰ এইটো প্ৰমাণপত্ৰ হয়, চৰকাৰীভাৱে আহে আৰু চৰকাৰৰ প্ৰমাণপত্ৰ হয়। মানে মাইনৰিটি সাৰ্টিফিকেট বনোৱাৰ আপোনাৰ একমাত্ৰ উদ্দেশ্য এইটোৱে, বা আপুনি মাইনৰিটি সাৰ্টিফিকেটখন সকলোৰে বনোৱাৰ কাৰণে কিন্তু আপোনালোকৰ সকলোৰে প্ৰয়োজন আছে, আপোনালোকে বনাব পাৰে। আপোনালোকৰ এইটো থকাটো কিন্তু বাধ্যতামূলক। ইণ্ডিয়ান যদি আপুনি চিটিজেন হয় তেনেহ'লে কিন্তু আপোনালোকৰ এই সাৰ্টিফিকেটটো মানে আপোনালোকৰ কাৰণে বনোৱাৰ কাৰণে কিন্তু আপোনালোকৰ বাধ্যতামূলক হয়। আৰু মাইনৰিটি সাৰ্টিফিকেট মানে হৈছে ভাৰত চৰকাৰৰ দ্বাৰা আপুনি মানে স্বীকৃত যে আপুনি ভাৰত চৰকাৰৰ মানে আপুনি সদস্য হয় বুলি। ধৰি লওক আপোনালোকৰ আমাৰ ভাৰতবৰ্ষত কিন্তু সংখ্যালঘুৰ সদস্যসমূহ হৈছে ধৰি লওক আপোনালোকৰ যিবোৰ ধৰ্ম আছে, ধৰি লওক হিন্দু, জৈন, খ্ৰীষ্টান বা মুছলিম আদি কৰি বিভিন্ন ধৰ্মৰ মানুহে কিন্তু ইয়াত বসবাস কৰে। গতিকে আপোনালোকৰ কিন্তু আপুনি ভাৰত চৰকাৰৰ হয় বুলি, আপুনি ভাৰত চৰকাৰৰ সদস্য হয় বুলি কিন্তু সেই সাৰ্টিফিকেটখন আপোনালোকৰ বনাব লাগে। তো আপোনালোকে সাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰিব মই ভিডিঅ'ৰ আগলৈকে মই আপোনালোকক দেখুৱাই দিম স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মাইনৰিটি সাৰ্টিফিকেটখন বনোৱাৰ কাৰণে পোনপ্ৰথমতে সেৱা চিটুৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো ৱেবছাইটত আপোনালোকৰ আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আৰু আপোনালোকৰ সুবিধাৰ কাৰণে কিন্তু মই এই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে ইয়াত কিন্তু আপোনালোকৰ 3 লাইন এটা আছে। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে লগিং এজ ৰেজিষ্টাৰত ক্লিক কৰিব তেতিয়া কিন্তু তলফালে চাব চিটিজেন বুলি লিখা আছে। আপোনালোকে লগিং কৰিবলৈ হ'লে চিটিজেনছত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছে বা আপোনালোকৰ যিটো ইউজাৰ নেম বা আধাৰ পেন কাৰ্ড দি আপোনালোকে মানে মোবাইল নম্বৰটো দি কিন্তু আপোনালোকৰ সহজ হয়। গতিকে আপোনালোকৰ কোনটো দি হেৰি কৰিছে এতিয়া কিন্তু আপোনালোকৰ লগিং কৰিব লাগিব। মই আপোনালোকক লগিং কৰি দেখুৱাই দিছোঁ। মই আপোনালোকক লগিং কৰি দেখুৱাই ইয়াত আপোনালোকে টিক চিন এটা লগাই দিব। তাৰপিছত কিন্তু তলফালে যাব চাইন ইন বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ অলপ ৱেবছাইটটো প্ৰচেছিং হ'ব। প্ৰচেছিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু কিন্তু এইটো মোৰ মানে আগতে মানে যিবোৰ মানে এপ্লাই কৰোৱা আছিলে সেইখিনিত কিন্তু মাই এপ্লিকেশ্যনত আহি গ'ল। গতিকে আপোনালোকে যদি আপোনালোকৰ এইটোতে আহি যায়, আপোনালোকৰ নতুনসকলে অহাৰ কাৰণে কিন্তু আপোনালোকৰ এইটো মাই এপ্লিকেশ্যনত নাহে, হোম পেজত আহিব। গতিকে আপোনালোকে চিম্পলি হোম পেজত যাব। যোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰত লিখিব লাগিব মাইনৰিটি সাৰ্টিফিকেট অনলাইন এপ্লাই বুলি আপোনালোকে লিখিব লাগিব। আপোনালোকে চাব যে এপ্লিকেশ্যন ফৰ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াৰ ওপৰত এটা ক্লিক কৰিব তেতিয়া কিন্তু ৱেবছাইটটো অলপ মুকলি হ'ব বা লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত কিন্তু আপোনালোকৰ গোটেইখিনি তথ্য দিয়া আছে যে আপোনালোকৰ কিমান টকা দিব লাগিব। 30 টকা মাত্ৰ আপোনালোকৰ পে' কৰিব লাগিব এই মানে সাৰ্টিফিকেটখন আপোনালোকৰ বনোৱাৰ কাৰণে। আপোনালোকে কেনেকৈ মানে এপ্লাই কৰিব পাৰিব ইয়াত সকলোখিনি ডিটেইলছ দিয়া আছে। গতিকে আপোনালোকে চিম্পলি এপ্লাই নাওত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত মানে যিটো ফৰ্ম আছে এই ফৰ্মখন কিন্তু আপোনালোকে ফিল আপ কৰিলে কিন্তু আপোনালোকৰ এই মানে সাৰ্টিফিকেটটো হৈ যাব। প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈ আছে এপ্লিকেশ্যন ফৰ মাইনৰিটি সাৰ্টিফিকেট কমিউনিটি সাৰ্টিফিকেট বুলি আপোনালোকে লিখা হৈ আছে। তাৰপিছত কিন্তু আপোনালোকৰ তলফালে চাব ইয়াত আপোনালোকৰ লিখা হৈ আছে ডিটেইলছ অফ দি এপ্লিকেশ্যন। ইয়াত আপোনালোকৰ মানে যাৰ কাৰণে এপ্লাই কৰি আছে তাৰ প্ৰথমতে তেওঁৰ মানে যিটো আধাৰ কাৰ্ডত যিটো নাম আছে এই নামখন আপোনালোকে ইয়াত দিব, নেম অফ দি এপ্লিকেশ্যন, ফাদাৰ্ছ নেমটো দিব তাইৰ, আৰু মাকৰ নামটো এইখিনি জেগাত দিব। মোবাইল নম্বৰটো মোৰ আগৰ পৰা শ্ব' কৰি আছে, আগত মানে এপ্লাই কৰিছিলোঁ সেইকাৰণে মোবাইল নম্বৰটো শ্ব' কৰি আছে। আপোনালোকে মোবাইল নম্বৰটো দিব। তাৰপিছত আপোনালোকৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো এইটো আপোনালোকৰ দিলেও হ'ব, নিদিলে হ'ব। আপোনালোকে ইমেইল আইডিটো যদি থাকে দি দিব। তাৰপিছত কিন্তু আপোনালোকে চাব যে আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে এইখিনি জেগাত দিব লাগিব। এইখিনি জেগাত আপোনালোকৰ ডেট অফ বাৰ্থ দিব আৰু এইখিনি জেগাত কিন্তু আপোনালোকৰ বৰ্তমান এজ কিমান হৈছে সেইটো আপোনালোকে দি দিব পাৰে। তাৰপিছত কিন্তু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে কিন্তু আপোনালোকৰ 18 বছৰ মিনিমাম হ'বই লাগিব। তাৰপিছত কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে মানে জেণ্ডাৰটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব যে আপুনি মেল হয় নে ফিমেল হয়। আপুনি জেণ্ডাৰটো ইয়াত ক্লিক কৰি আপুনি মেল হয় নে ফিমেল হয় নে আদাৰ্ছ হয় আপুনি ক্লিক কৰি হেৰি কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ তলফালে চাব ইয়াত আপোনালোকৰ লিখা হৈ আছে এই চিধা চাব কমিউনিটি বুলি লিখা আছে। আপোনালোকৰ কমিউনিটি কোনটো হয় আপোনালোকে এইটো ক্লিক কৰি মানে আপোনাৰ ধৰ্ম কোনটো হয়, মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ বা আপোনালোকৰ জৈন কিমান কোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত মানে আপোনালোকৰ মানে এই ফৰ্মটো
কামটো কিন্তু আপোনালোকৰ ঘৰত ডেলিভাৰী হ'ব। আপোনালোকৰ প্ৰথমতে ইয়াত চাব যে আপোনালোকৰ যিটো হাউচৰ যিটো নেম আছে, হাউচ প্লেট নম্বৰটো দিব, মানে গড় নম্বৰটো আপোনালোকে কিমান হয় সেইটো দিব। তাৰপিছত গাঁওটো ইয়াত দিব, ভিলেজ টাউনটো ইয়াত দিব, পোষ্ট অফিচটো ইয়াত দিব, তাৰপিছত পিনক'ড দিব, ষ্টেট আছাম দিব। তাৰপিছত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। গোটেইখিনি ডিষ্ট্ৰিক্ট কিন্তু দিয়া আছে। চাৰ্কুলটো আপোনালোকে চিলেক্ট কৰিব, মানে যিটো ৰাজচক্ৰ হয় সেইটো চিলেক্ট কৰিব। পুলিচ ষ্টেচনটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব, কাৰণ এইটো মানে সেৱা সেতুৰ যিটো অফিচিয়েল ৱেবছাইট আছে এইটো অসম চৰকাৰৰ হয় এইটো। তাৰপিছত কিন্তু আপোনালোকে চাব যে ইয়াত আপোনালোকে লিখা আছে CMS পাৰ্মানেণ্ট এড্ৰেছ। আপোনালোকে ইয়াত য়েছত ক্লিক কৰিব। যদি আপোনালোকৰ মানে আগত যিবোৰ মানে এড্ৰেছ আপুনি এইখিনিত যিবোৰ এড্ৰেছ আপোনালোকে মানে দিছে, এইখিনিত জেগাত আপোনালোকে যিবোৰ এড্ৰেছ দিছে এই এড্ৰেছটো ঠিকেই নেকি, যদি আপোনালোকৰ ঠিকে আছে তেন্তে কিন্তু আপোনালোকে য়েছত মাৰি দিব, আৰু এইখিনি কিন্তু আপোনালোকৰ পূৰণ কৰিব নালাগে, এইখিনি আৰু সেইখিনি একেই। তাৰপিছত কিন্তু আৰু যদি আপোনালোকৰ বেলেগ হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে এইটো আপোনালোকে বেলেগ দিব পাৰে। তাৰপিছত কিন্তু আপোনালোকে তলফালে চাব এইটো আৰু এইটো একেই। ইয়াত যিটো মানে পাৰ্মানেণ্ট এড্ৰেছ দিয়া হৈছে তাৰপিছত কিন্তু কাৰেণ্ট এড্ৰেছটো আপোনালোকৰ যদি একে হয় একে দিব, আৰু যদি বেলেগ হয়, ধৰি লওক আপুনি এঠাইত ঘৰ বান্ধিছে আৰু এঠাইত আপোনালোকে থাকি আছে, বা আপোনাৰ গাঁৱত আপুনি বসবাস নকৰে, আপুনি চহৰত বসবাস কৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ এইটো চেঞ্জ কৰিবলগীয়া হয়। তাৰপিছত কিন্তু আপোনালোকে ইয়াত কোৱা হৈছে এটেচ ইনক্ল'জাৰ। ইয়াত লিখা হৈছে ফৰ ID প্ৰুফ, এড্ৰেছ প্ৰুফ, এজ প্ৰুফ। ID প্ৰুফ আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ যিকোনো দুটাৰ পৰা এটা দিলেই হ'ল। এড্ৰেছ প্ৰুফটো আপোনালোকৰ ধৰি লওক আপোনালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেটখন আপোনালোকে দিব পাৰে, বা আপোনালোকৰ এজ প্ৰুফটো আপোনালোকৰ লিখা হৈছে আপোনাৰ জন্ম চাৰ্টিফিকেটটো আপোনালোকে দিব পাৰে। এইকেইটা কিন্তু আপোনালোকৰ PDF ফাইল আকাৰত আপোনালোকে লাগিব। 1 MBৰ ভিতৰত কিন্তু এলাও হ'ব। আৰু ইয়াত আপোনালোকে লিখিছে ফৰ পাছপোৰ্ট চাইজ ফটো, আৰু পাছপোৰ্ট চাইজ ফটো এটা আপোনালোকৰ লাগিব, যিটো নেকি 200 KBৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কিন্তু আপোনালোকে চাব যে আপোনালোকৰ মানে যিবোৰ মানে ID প্ৰুফখিনি আপোনালোকৰ দিয়া হৈছিলে, মই প্ৰথমতে কৈছিলোঁ ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকৰ দিব লাগিব। তাৰপিছত কিন্তু আধাৰ ভোটাৰ কাৰ্ড বা পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চ আপোনালোকে যিকোনো এখন দিব পাৰে। তাৰপিছত কিন্তু আপোনালোকৰ এইখিনি হৈ যোৱাৰ পিছত কিন্তু আপোনালোকৰ পে'মেণ্ট এটা কৰিব লাগিব, আৰু ছেভ এজ নেক্সটত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যিটো পে'মেণ্ট কৰিব লাগিব সেইটো পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে এই মানে ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰিব লাগিব। এনেকৈ ব্ৰাউজ এছ আপলোড বুলি লিখা আছে, আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত আপোনালোকৰ যিটো ফাইল আছে, PDF ফাইল, বা আপোনালোকৰ যি মানে ফটোৰ বা গেলাৰীৰ আপোনালোকৰ ফাইলটো যিটো আছে সেইটো আপোনালোকে ক্লিক কৰি মানে আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত চাব যে তলফালে চাব আপোনালোকৰ ছেভ এজ নেক্সট বুলি লিখা আছে, আপোনালোকে ছেভ এজ নেক্সটত মাৰি কিন্তু আপোনালোকৰ 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে 30 টকা এটা পে'মেণ্ট কৰিব তেতিয়া কিন্তু আপোনালোকৰ এক সপ্তাহ বা 10 দিনৰ ভিতৰত কিন্তু আপোনালোকৰ এইটো পোষ্ট অফিচত আহি যাব, আৰু তাৰপিছত কিন্তু আপোনালোকৰ তাৰ পৰা কল কৰিব আপোনালোকৰ সেইটো চাৰ্টিফিকেটখন আনিবলৈ। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।